নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী কাইলৈ মুকলি হ'ব উত্তৰ পূবৰ প্ৰথম ইমাৰ্জেন্সি ল্যান্ডিং ফেচিলিটি থকা মৰাণৰ গছপুৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ভাৰতীয় বায়ুসেনাৰ অত্যাধুনিক যুঁজাৰু বিমানে শক্তি প্ৰদৰ্শন কৰিব ইতিমধ্যে বিগত দুটা দিন ধৰি ভাৰতীয় বায়ুসেনাৰ ৰাফেল সুখয় আদি যুঁজাৰু বিমানে ইএলএফত উৰণ আৰু অৱতৰণৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে উপভোগ কৰিবলগীয়া এয়াৰ শ্ব'ত ভাৰতীয় বায়ুসেনাৰ 16খনকৈ বিমানে শক্তি প্ৰদৰ্শন কৰিব কাইলৈ এয়াৰ শ্ব'ৰ বাবে আজিও শেষবাৰ ইএলএফত বিমানৰ উৰণ আৰু অৱতৰণৰ অনুশীলন চলোৱা হ'ব চূড়ান্ত অনুশীলনত ভাৰতীয় বায়ুসেনাই মৰাণৰ আকাশত দেখুৱাইছে যুদ্ধ বিমানৰ সমৰকলা ইফালে প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে বৃহস্পতিবাৰে নিশা মৰাণৰ জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এয়াৰ শ্ব'ৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী যোগেন মোহন বিধায়ক চক্ৰধৰ গগৈ বিধায়ক তৰংগ গগৈয়ে 14 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এয়াৰ শ্ব' উপভোগ কৰিবলৈ শিক্ষাৰ্থীসকলক আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰীয়ে বায়ুসেনাৰ এই প্ৰদৰ্শনে নৱপ্ৰজন্মক বায়ুসেনাত যোগদানৰ বাবে অনুপ্ৰাণিত কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বানপানী দুৰ্যোগৰ সময়ত এই স্থানত হেলিকপ্টাৰ নমাই সাহায্য যোগান ধৰিব পাৰিব বুলি জনায় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই যদি মানুহখিনি আঁতৰি দিয়ে ময়ো চাওঁ নহ'লে অহা 14 তাৰিখে আমাৰ ভাৰতীয় বায়ুসেনাই মৰাণৰ ইমাৰ্জেন্সি লেণ্ডিং ফিল্ডত অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কেইবাখনো বিমান অৱতৰণ কৰোৱাব যুদ্ধ বিমান তেজাছ সুখয় ৰাফেল ট্ৰান্সপৰ্ট বিমান আৰু বিভিন্ন ধৰণৰ হেলিকপ্টাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও চাবুৱা বিমানবন্দৰৰ পৰা ইয়ালৈ C-130 ট্ৰান্সপৰ্ট বিমানেৰে ইয়ালৈ আহিব আৰু তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে অৱতৰণ কৰিব এইটো এটা অত্যন্ত স্মৰণীয় দিন হ'ব এটা সকলোৰে বাবে মনত থকা দিন হ'ব মই ডিব্ৰুগড় জিলা প্ৰশাসনক অনুৰোধ কৰিছোঁ বা তেওঁলোকক মই কৈছোঁ আমাৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলক যাতে এই চোৱাৰ সুবিধাটো কৰি দিয়ে অকল ঠিক মৰাণৰখিনিয়ে নহয় ডিব্ৰুগড় চৰাইদেউ জিলাৰ সকলো ছাত্ৰ ছাত্ৰী কাৰণ এইটো 9 কিলোমিটাৰ জেগা গতিকে অসুবিধা একো নাই আমাৰ স্কুলৰ কলেজ বা ডিব্ৰুগড় ইউনিভাৰ্চিটি ষ্টুডেণ্ট কলেজৰ ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকলে যাতে এই অনুষ্ঠানটো আহি চাব পাৰে কাৰণ তেওঁলোকে এই অনুষ্ঠানটো চালে ভৱিষ্যতে বায়ুসেনাত যোগদানৰ বাবে তেওঁলোকৰ মনত এটা ইণ্টাৰেষ্ট বাঢ়িব আৰু মই ভাবোঁ খুব ধুনীয়া অসমবাসীৰ বাবে এটা স্মৰণীয় लोगों के लिए हमने इंतजाम नहीं किया कितना हवाई जहाज आएगा वो मैं बोल सकता हूँ लोग तो ऐसा है कि जो आए वही देख सकता है तो यहाँ कोई भाषण नहीं है स्पीच नहीं है खाली प्रधानमंत्री जी और साथ में हमारा राज्यपाल महोदय आएगा सोनोवाल साहब आएगा एयरफोर्स का चीफ आएगा ये तो खाली एक डेमोन्स्ट्रेशन है यहाँ कोई पब्लिक स्पीच नहीं कोई विशेष এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ সৈতে ঋষেশ্বৰ এটা বিশেষ দিন 14 ফেব্ৰুৱাৰীৰ এই দিনটোৰ বাবে প্ৰস্তুতি প্ৰায় তুংগত উঠিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কালি নিশা তদাৰক কৰিছে সমগ্ৰ প্ৰস্তুতিৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ বৰ্তমান কেনেকুৱা ধৰণৰ আয়োজন চলিছে লগতে আজি পুনৰ অনুশীলন চলাব বুলি জানিব পৰা হৈছে এয়াৰ শ্ব'ৰ হয় নিশ্চয়কৈ কাইলৈ এক বিশেষ দিন হৈ ৰ'ব ৰাজ্যবাসীৰ বাবে এক ইতিহাস হৈ ৰ'ব যিহেতু ৰাজপথৰ পোন প্ৰথমবাৰৰ বাবে নহয় ইতিমধ্যে দুটা দিন ইতিমধ্যে অনুশীলন কৰিছেই ৰাজপথত কিন্তু এনেকুৱা এটা ৰাজপথ কাইলৈ উদ্বোধন হ'ব যিটো ৰাজপথত বায়ুসেনাৰ বিমান অথবা যিকোনো বিমানে অৱতৰণ কৰিব ইতিমধ্যে পৰীক্ষণ সম্পন্ন হৈছে দুটা দিন সম্পূৰ্ণ উৰণ অৱতৰণ পৰীক্ষণ সফল পৰীক্ষণ হৈছে বুলি ক'ব লাগিব আৰু
যি প্ৰধানমন্ত্ৰী আগমনৰ প্ৰাক মুহূৰ্তত এই দুটা পৰীক্ষণে নিশ্চয়কৈ বায়ুসেনাক বা ভাৰতবাসীক গৌৰৱ কঢ়িয়াই আনিছে আৰু সুন্দৰ তৎপৰতা আৰু ব্যাপক তৎপৰতা দেখা গৈছে আৰক্ষী প্ৰশাসনৰ সমান্তৰালকৈ বায়ুসেনা অথবা বিভিন্ন বিষয়াসকলৰ মাজত। আৰু মই আছো এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে য'ত আহি বহিব, অৰ্থাৎ য'ৰ পৰা চাব এয়াৰ শ্ব' প্ৰায় 30 মিনিট সময় যিহেতু ইয়াত এয়াৰ শ্ব' হ'ব, আৰু য'ৰ পৰা চাব সেই প্ৰেক্ষাগৃহটোৰ সন্মুখত আছো। আৰু সন্মুখৰ ভাগত যাবলৈ নোৱাৰাকৈ যিহেতু ইয়াত পথৰ কাষত ফেন্সিং দিয়া আছে, তাৰ কাষতে বেৰিকেড আছে। বেৰিকেডৰ ভিতৰত কোনো সোমাব নোৱাৰে। ইয়াৰ ভিতৰত কিন্তু প্ৰশাসনৰ লোক অথবা অন্যান্য আৰক্ষী প্ৰশাসন বা এয়াৰফৰ্চৰ লোকহে সোমাব পাৰিব। আৰু দেখা গৈছে যে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা। মই যদি দেখাওঁ, ফেন্সিঙৰ কাষত CCTV লগোৱা আছে। আৰু ইয়াৰ সমান্তৰালকৈ আজিও এটা কথা ক'ব লাগিব, যিহেতু আজি অনুশীলনৰ কথা তেনেধৰণৰ কোনো কাৰ্যসূচী নাই, কিন্তু বায়ুসেনাৰ ফালৰ বা কিবা বিভাগীয় কামত তেনেধৰণৰ কিবা উৰণ অৱতৰণ কৰাৰ সম্ভাৱনা নাই বুলি ক'ব নোৱাৰি। আৰু দেখা গৈছে সম্পূৰ্ণ তৎপৰতা। ইতিমধ্যে যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছেই অকণমান ধূলিৰ সমস্যা এটা আছে, সেইটো আজি ঠিক হ'ব। ইতিমধ্যে ধূলি যি আঁতৰাবৰ বাবে যি গাড়ী আছে, চফাই অভিযান চলাইছে। আৰু সমান্তৰালকৈ মই যদি কেমেৰাই যদি ঢুকি পায়, ইয়াত কিছুমান শ্ৰমিকসকলো নিয়োজিত হৈ আছে। মহিলা শ্ৰমিকে ইতিমধ্যে ঝাৰু লৈ ইয়াত চফাই কৰা পৰিলক্ষিত হৈছে। আৰু কিছু সময় পিছতে হয়তো আৰু বিভিন্ন বিষয়া, বায়ুসেনাৰ উচ্চপদস্থ বিষয়াসকল বা অন্যান্য বিষয়াসকল আহিব। আৰু মই দেখাব বিচাৰিছো যে এখন বায়ুসেনাৰ গাড়ী, ইতিমধ্যে এই বায়ুসেনাৰ গাড়ীৰে ইতিমধ্যে এই স্থানলৈ জোৱানসকলক লৈ অনা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে সেনাৰ জোৱানসকলে ইয়াত প্ৰস্তুতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ কাষতে যি বাহিৰৰ চোৱাত, যিহেতু ভিতৰৰ চোৱাত বায়ুসেনাৰ জোৱানসকলৰ তৎপৰতাত থাকিব, ইয়াৰ বাহিৰত দেখা গৈছে আৰক্ষী জোৱানসকলে এনেধৰণে আছে। ইয়াত নিশাও ইয়াত ব্যাপক তৎপৰতা দেখা গৈছে। আৰু যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছিল, ইয়াত সকলো যাৱতীয় ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু ইয়াত কিন্তু কোনো সভা নাথাকে, মাত্ৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াত উপস্থিত হৈ ইয়াত উদ্বোধন কৰাৰ পিছতে ইয়াৰ পৰা ৰাওনা হ'ব গুৱাহাটীলৈ। আৰু চাবুৱাৰ পৰা পোনে পোনে ইয়াত অৱতৰণ কৰিব বুলি কৈছে। আৰু মই আন নিশ্চয় ৰেখেশ্বৰ, সেই সূচীখিনিৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কেনেদৰে মৰাণত উপস্থিত হ'ব, কাইলৈ দিনটোৰ 14 ফেব্ৰুৱাৰী কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকী। আপুনি সংযুক্ত হৈ থাকিব। কাইলৈ পুৱাই মৰাণত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিল্লীৰ পৰা পোনে চাবুৱাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী। পুৱা 7:15 দিল্লীৰ পৰা মৰাণলৈ উৰা মাৰিব প্ৰধানমন্ত্ৰী। পুৱা 9:50 চাবুৱাৰ এয়াৰফিল্ডত উপস্থিত হ'ব মোদী। পুৱা 10 বজাত চাবুৱাৰ পৰা মৰাণলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী। মৰাণ বাইপাছত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীৰ বিমান। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মৰাণত অনুষ্ঠিত হ'ব এয়াৰ শ্ব'। মৰাণৰ এয়াৰ শ্ব'ত ভাগ ল'ব বায়ুসেনাৰ 16খনকৈ বিমানে। মৰাণৰ ELFত অৱতৰণ কৰিব কেইবাখনো যুঁজাৰু বিমানে। ৰাফেল, সুখয় যুঁজাৰু বিমানে ভাগ ল'ব এয়াৰ শ্ব'ত। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত প্ৰায় 30 মিনিটৰ এয়াৰ শ্ব' আয়োজন কৰা হৈছে। এয়া মোদীৰ কাৰ্যসূচী। মোদী কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কাইলৈ দিনটোত। কাইলৈ দিনটো এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব অসমবাসীৰ বাবে। কেইবাটাও উপহাৰ আগবঢ়াব অসমবাসী ৰাইজক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু মৰাণৰ প্ৰস্তুতি সন্দৰ্ভত আমাক জনাই আছে আমাৰ সতীৰ্থ সাংবাদিক ঋষেশ্বৰ বৰুৱাই। ঋষেশ্বৰ, ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে এটা গুৰুত্বপূৰ্ণ কথা, যে যি এয়াৰ শ্ব', 30 মিনিটৰ এয়াৰ শ্ব' চাবলৈ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে, যি নেকি ছাত্ৰ ছাত্ৰীসকলক বা নৱপ্ৰজন্মক বায়ুসেনাত যোগদানত উৎসাহিত কৰিব এনেধৰণৰ এয়াৰ শ্ব'য়ে। আৰু একে সময়তে বিভিন্ন ধৰণৰ দুৰ্যোগৰ সময়ত এই বিশেষ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিয়ে সহায় কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। হয়, নিশ্চয়কৈ যোৱাকালিৰ দিনটোত যোৱাকালি সন্ধিয়া মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ এক মন্তব্য আগবঢ়াইছে। যিহেতু ইয়াত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ইয়ালৈ আমন্ত্ৰণ জনাইছে এই বায়ুসেনাৰ যি বিমান অৱতৰণ উৰণৰ দৃশ্য প্ৰত্যক্ষ কৰিবলৈ, আৰু তাৰ দ্বাৰাই ছাত্ৰ ছাত্ৰীসকল যাতে অনুপ্ৰাণিত হয় তাৰে আশা কৰিছে। আৰু মই আন কিছু দৃশ্যাংশ দেখুৱাব বিচাৰিম সমান্তৰালকৈ, যে ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ লোকসকলে আহি
ইয়াত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে হয়তো আজিৰ পৰাই কাইলৈ যিহেতু প্ৰধানমন্ত্ৰী মোদী উপস্থিত হ'ব তাৰ বাবে হয়তো বহু মানুহৰ সমাগম হ'ব স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ স্থানীয় লোকৰ লগতে দূৰ দূৰণিৰ পৰা ইয়ালৈ ৰাইজ আহিব তাৰ বাবে আজিৰে পৰাই আৰক্ষীয়ে ইতিমধ্যে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু আপুনি যি প্ৰসংগটো কৈছে যে ইয়াত সামৰিক আৰু অসামৰিক বিভাগত অসামৰিক কাৰ্যসূচীৰ বাবে এই পথছোৱা বিশেষভাৱে ব্যৱহৃত হ'ব তাৰ সফল পৰীক্ষণ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু মই এই দৃশ্যাংশ দেখুৱাইছোঁ যে ইতিমধ্যে যি এই লেণ্ডিং ফেচিলিটি থকা ELF যুক্ত এই পথছোৱাত যিহেতু ধূলিৰ কথা কালি মুখ্যমন্ত্ৰীয়ে কৈছিলেই ধূলি আঁতৰাবৰ বাবে ইতিমধ্যে ইয়াত বাহন চাফাই কৰা বাহন ইতিমধ্যে ইয়াত চলোৱা পৰিলক্ষিত হৈছে আৰু নিশ্চয়কৈ এক গুৰুত্বপূৰ্ণ আৰু উল্লেখনীয় দিন হৈ ৰ'ব অহাকালিৰ দিনটো যিহেতু কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে এই ELF যুক্ত পথছোৱা উদ্বোধন কৰিব ইয়াকে লৈ এতিয়া ৰাজ্যবাসীৰ মাজতো ব্যাপক উৎসাহ ইতিমধ্যে কালি আমি দেখিছিলোঁ যে এই স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ বহু লোকৰ সমাগম হৈছিল দূৰৰ পৰা হ'লেও এপাক চোৱাৰ হেঁপাহ যিহেতু কোনো দিনেই নেদেখা এটা পথ কোনো দিনেই নেদেখা এটা বিষয় আমাৰ মৰাণত হ'বলৈ হ'ল তাৰ বাবে সকলোৱে উৎসাহিত হৈছে আৰু নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে কাইলৈ দিনটোতো এক ব্যাপক সমাগম হ'ব যাৰ বাবে এতিয়া প্ৰশাসনে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে এতিয়া মৰাণৰ ELFক লৈ মৰাণৰ এই ELF ৰাজপথক লৈ ব্যাপক তৎপৰতা দেখা গৈছে প্ৰশাসন আৰু বায়ু সেনাৰ আৰু সমান্তৰালকৈ সমগ্ৰ অসমবাসী অধীৰ আগ্ৰহেৰে ৰৈ আছে যে উত্তৰ পূবৰ প্ৰথমটো ৰাজপথ যি ৰাজপথত বায়ু সেনাৰ বিমান অৱতৰণ কৰিছে এই অৱতৰণ কৰা পথটো উদ্বোধনৰ অনুষ্ঠানলৈকে হয় নিশ্চিতভাৱে এক আকৰ্ষণীয় এক খবৰ এয়া আৰু আকৰ্ষণীয় এটা বিষয় য'ত নেকি ভাৰতীয় বায়ু সেনাৰ যি শক্তি সেই শক্তি প্ৰদৰ্শন কৰা হ'ব লগতে এই শক্তিৰ জৰিয়তে শত্ৰু ৰাষ্ট্ৰৰ যি ৰঙা চকু তাক প্ৰতিহত কৰাৰ বাবে এটা শক্তিশালী বাৰ্তা যাব কাইলৈ দিনটোত হয় নিশ্চয়কৈ এই ELF যুক্ত এই পথছোৱা কেৱল জৰুৰীকালীন আৰু যুদ্ধকালীন বা অৱস্থাত ব্যৱহৃত হ'ব অৰ্থাৎ দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এই পথছোৱাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব নিশ্চয়কৈ এক শক্তি ভাৰতৰ বাবে কেৱল অসমৰ বাবেই নহয় ভাৰতৰ বাবেও আন এক শক্তি হৈ পৰিছে এই পথছোৱা আৰু এই পথছোৱাই হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এক গৌৰৱ যিকোনো শত্ৰুক প্ৰতিহত কৰিবৰ বাবে অৰ্থাৎ শত্ৰুক প্ৰতিহত কৰিবৰ বাবে কৰা সময়ত সেই সময়ত ব্যৱহৃত হ'ব পাৰে এই পথটো বিশেষকৈ সীমান্তৰ ভাবুকি প্ৰায় আহি থাকে আমাৰ গতিকে চুবুৰীয়া চীনৰ ভাবুকি আহি থাকে তাৰ বাবে প্ৰতিহত কৰাৰ ক্ষেত্ৰত এই পথছোৱা নিশ্চয় এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে আৰু যাৰ বাবে এতিয়া সেনা ফালৰ পৰা সেনা বিভাগ বায়ু সেনাৰ ফালৰ পৰা ব্যাপক তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু সকলোৱে অধীৰ আগ্ৰহেৰে আচলতে এই পথছোৱা যি পথছোৱাই দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ইতিমধ্যে বহু বিমান অৱতৰণ উৰণ কৰা নিশ্চয় প্ৰত্যক্ষ কৰিছে সকলোৱে গতিকে এই পথছোৱা সেই উদ্বোধনীৰ অনুষ্ঠানলৈকে সকলোৱে অধীৰ অপেক্ষাৰে ৰৈ আছে কিয়নো এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা থকা এই পথছোৱা অৰ্থাৎ বিশেষ পথ উত্তৰ পূবৰ ভিতৰতে প্ৰথম যি পথ সেই পথটো উদ্বোধনী অনুষ্ঠানলৈ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে ৰিখেশ্বৰ আপুনি সংযুক্ত হৈ থাকিব এই মুহূৰ্তত জনাব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক যে প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনৰ কেইবাটাও গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা ELF উদ্বোধনৰ বাবে মৰাণৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ইটাৰ ভাটাৰ চিমনিৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে লগতে ইটা ভাটাৰ লগত জড়িত সকলো উদ্যোগিক কাৰ্যকলাপ 13 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈ বন্ধ ৰাখিবলৈ জাননী প্ৰেৰণ কৰা হৈছে ইফালে মৰাণৰ পৰা গেট পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলক মৰাণৰ পৰা অহা যোৱা কৰাৰ বাবে বিকল্প পথ ল'বলৈ পৰামৰ্শ দিয়া হৈছে লগতে ডাম্পাৰ নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিয়া বাহন আৰু অন্যান্য গধুৰ বাহনৰ চলাচলৰ ক্ষেত্ৰত 14 ফেব্ৰুৱাৰী পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈ কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে মোদীৰ আগমন আৰু এয়াৰ শ্ব' উপলক্ষে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে কেইবাটাও গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা অনুসৰি
ELF উদ্বোধনৰ বাবে মৰাণৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ইটাৰ ভাটাৰ চিমনিৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইটা ভাটাৰ লগত জড়িত সকলো উদ্যোগিক কাৰ্যকলাপ 13 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈ বন্ধ ৰাখিবলৈ জাননী প্ৰেৰণ কৰা হৈছে। মৰাণৰ পৰা গেট পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলক মৰাণৰ পৰা অহা যোৱা কৰাৰ বাবে বিকল্প পথ ল'বলৈ পৰামৰ্শ দিয়া হৈছে। লগতে ডাম্পাৰ, নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিয়া বাহন আৰু অন্যান্য গধুৰ বাহনৰ চলাচলৰ ক্ষেত্ৰত 14 ফেব্ৰুৱাৰীৰ পৰা পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈ কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আমি পুনৰবাৰ আমাৰ সতীৰ্থ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ সৈতে সংযুক্ত হৈছোঁ। ঋষেশ্বৰ, যথেষ্ট সংখ্যক লোকৰ সমাগম হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ কথা ইতিমধ্যে কোৱা হৈছে, ফেন্সিঙৰ ব্যৱস্থা কৰা হৈছে, বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে। গতিকে কিমান লোক সমবেত হ'ব পাৰিব, কিমান লোকৰ বাবে এই সুবিধা থাকিব কাইলৈ এয়াৰ শ্ব' উপভোগ কৰিবলৈ? হয়, নিশ্চয়কৈ মই এটা দৃশ্য দেখুৱাব বিচাৰিম। প্ৰথমে এই যি প্ৰেক্ষাগৃহ, এই প্ৰেক্ষাগৃহৰ য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহি ৰ'ব, আৰু এই প্ৰেক্ষাগৃহত বেছি মানুহৰ সমাগম নহয়। ইয়াত মাত্ৰ বিভাগীয় কৰ্তৃপক্ষ অথবা প্ৰধানমন্ত্ৰীৰ সুৰক্ষা কৰ্মীসকলৰ বাহে ব্যৱস্থা কৰা হৈছে। আৰু যিহেতু প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীও থকাৰ কথা, গতিকে মুখ্যমন্ত্ৰী বা ৰাজ্যপাল থকাৰ কথা, গতিকে তেনেধৰণৰ ব্যক্তিসকলৰ কাৰণে এই প্ৰেক্ষাগৃহটো ব্যৱহাৰ হ'ব। আৰু ইয়াৰ সন্মুখত, অৰ্থাৎ এই পথটোৰ বিপৰীতে য'ত আমি আছো, এই পথত মানুহৰ সমাগমৰ বাবে ব্যৱহাৰ কৰা হৈছে। আৰু এই পথছোৱাত সকলো লোকেই চাব পাৰিব, কিন্তু ইয়াত কিন্তু বহিবলৈ কোনো ব্যৱস্থা কৰা নাই, থিয় হৈ চাব পাৰিব। অৰ্থাৎ ইয়াত প্ৰায় 5,000 লোকৰ সমাগম হ'ব এই মই যি বেৰিকেডৰ ভিতৰত আছো। আৰু তাৰ কাষতো দেখা গৈছে যে এনেধৰণে বেৰিকেড বনাই থোৱা আছে, কিন্তু সেই বেৰিকেডসমূহ এতিয়া কি কাৰণে ব্যৱহাৰ হ'ব এতিয়ালৈকে আমাক জনোৱা হোৱা নাই। কিন্তু আৰু এটা কথা ক'ব লাগিব যে প্ৰায় 4.2 কিলোমিটাৰ পথছোৱাত যিহেতু ELFৰ সুবিধা কৰা হৈছে, কিন্তু সকলো সমগ্ৰ পথছোৱাতে কিন্তু চাব নোৱাৰিব। যিহেতু পথৰ দুয়ো কাষে ইতিমধ্যে কিছুমান বেনাৰ আঁৰি দিয়া হৈছে। এনেধৰণে মই এখন পোষ্টাৰ এখন দেখাব বিচাৰিছো যে এনেকুৱা এখন বেনাৰ আঁৰি থোৱা আছে পথৰ কাষে কাষে, গতিকে সকলো ঠাইৰ পৰা চাব নোৱাৰিব। নিৰাপত্তাৰ ক্ষেত্ৰত এই ব্যৱস্থাটো কৰিছে। আৰু আচলতে ইয়াত সোমাবলৈ বিভিন্ন গেট দিছে, সৰু সৰু গেট দিছে, কিন্তু এই গেটসমূহেদি মানুহ সোমাব পাৰিব, কিন্তু যান বাহন কিন্তু বহুত দূৰত ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে পাৰ্কিঙৰ বাবে ইয়াৰ পৰা বহুত দূৰতেই পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। নিশ্চয়, সকলো মুঠতে এই মুহূৰ্তত প্ৰস্তুতি তুংগত। জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি ভাৰতীয় বায়ু সেনা বাহিনী আৰু সমান্তৰালকৈ বিভিন্ন চৰকাৰী বিভাগ এই মুহূৰ্তত সষ্টম হৈ আছে। প্ৰস্তুতি সম্পূৰ্ণৰূপে তদাৰক কৰি থকা হৈছে। আৰু বিশেষভাৱে আকৰ্ষণীয় এটা দিন, কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এয়া হৈছে প্ৰথমটো জৰুৰী অৱতৰণ সেৱা এই উত্তৰ পূৰ্বাঞ্চলৰ, আৰু যি নেকি জৰুৰীকালীন সময়ত বিশেষভাৱে সহায়ক হ'ব এই ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি। ঋষেশ্বৰ, এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম।